स्वागतम योगी जी, स्वागतम। महाराज, हम आपका स्वागत करते हैं, वंदन करते हैं, अभिनंदन करते हैं। आपको अनुरोध करते हैं कि हमारी जो जनता आपके लिए बहुत टाइम से रुकी हुई है, उनको आप संबोधन करें। माननीय, आपने उत्तर प्रदेश को जो गति दी है, चाहे वो सुशासन हो या सुरक्षा, सारे देश और दुनिया को पता है कि आपकी नेतृत्व में उत्तर प्रदेश इंफ्रास्ट्रक्चर हो या सुशासन हो, सब में आगे है। मैं अभी अनुरोध करता हूं हमारे प्रत्याशी और सांसद महोदय को, जो हमारे सम्मानीय अतिथि योगी आदित्यनाथ महाराज जी को संबोधना दे। मैं तीनों मंडल अध्यक्षों को अनुरोध करता हूं, शिवदा, जीवन पाठक, शिवचरण गोवाला, जीवन दा, আপোনালোকে যি সম্বৰ্ধনা আমাৰ সামগ্ৰী আছে আনি পেলাই সন্মানীয় আমাৰ বিধায়ক আৰু সাংসদৰ হাতত দিয়ে, যাতে তেওঁ আমাৰ অতিথি মহাৰাজ যোগী আদিত্যনাথ ডাঙৰীয়াক সম্বৰ্ধনা জনায়। স্বাগতম স্বাগতম যোগীজি, স্বাগতম 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 যোগীজি, স্বাগতম। জোৰদাৰ হাত চাপৰিৰে তেখেতে গম পায় যে অসমৰ বৰচলা সমষ্টিৰ ৰাইজ তেখেতৰ অপেক্ষাত ৰখি আছিল। বন্দে মাতৰম, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। জোৰদাৰ হাত চাপৰিৰে তেখেতক অভিনন্দন জনাওক, তেখেতক বন্দন জনাওক। তেখেত আমাৰ মাজত সুদূৰ উত্তৰ প্ৰদেশৰ পৰা আমাক লগ ধৰিবলৈ আহিছে, আমাক জিকাবলৈ আহিছে। এই বিজয় সংকল্প সভাত আমাক সংকল্পবদ্ধ কৰিব আহিছে যে অসম মাতৃৰ যি উন্নতিৰ অনিৰুদ্ধ যাত্ৰা আমি যেন সংকল্পবদ্ধ হৈ আগুৱাই লৈ যাওঁ। আৰু এবাৰ জোৰদাৰ হাত চাপৰিৰে আমাৰ বিধায়কৰ মনোনীত প্ৰাৰ্থী ঋতুপৰণ শৰ্মা ডাঙৰীয়াক তেওঁৰ ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছো। মোৰ লগত সকলোৱে একেলগে ক'ব, भारत माता की, भारत माता की, वंदे वंदे, जय आय অসম, জয় আই অসম। যাৰ বাবে আমি সকলোৱে অধিক আগ্ৰহেৰে বাট চাই ৰৈছিলোঁ, সেই অপেক্ষাৰ অন্ত পৰিছে। হিন্দু হৃদয় সম্ৰাট উত্তৰ প্ৰদেশৰ জনপ্ৰিয় তথা গোটেই বিশ্বৰেই জনপ্ৰিয় নেতাসকলৰ মাজত এজন যোগী আদিত্যনাথজী আজি বৰচলা সমষ্টিৰ এই ঐতিহাসিক খেলপথাৰত আহি উপস্থিত হৈছেহি। মই প্ৰথমেই সমূহ বৰচলাবাসীৰ হৈ যোগীজীক এই অঞ্চললৈ আদৰণি জনাইছোঁ।